তাণ্ডবে শুনিলায় যুধিষ্ঠিৰে অৰ্জুন কহিলা যুধিষ্ঠিৰে বোলে অৰ্জুন অযোৱা তাৰা আৰু সেই গন্ধৰ্বসকলৰ হাতৰ পৰা এই যুদ্ধ কৰি দুৰ্যোধনক আনা উদ্ধাৰ যুদ্ধ কৰি দুৰ্যোধনক তেতিয়া অৰ্জুনে কৈছিল মই নাযাওঁ দাদা কাৰণ যাৰ বাবে আজি আমি এই বনত থাকিবলগীয়া হৈছে তেওঁক উদ্ধাৰ কৰিবলৈ মই কেতিয়াও নাযাওঁ তেতিয়া যুধিষ্ঠিৰে অৰ্জুনক কৈছিল শুনা ভাই অৰ্জুন ভুল নুবুজিবি ভাই কাজিয়া শত্ৰুক তই নিদিবিলাই ধনঞ্জয় শত্ৰুক তই নিদিবিলাই আৰু শুনা অৰ্জুন এই দুৰ্যোধন মৰিলে হস্তিনাপুৰতে হব জানা হস্তিনাৰ লগতে আমি পঞ্চ ভায়ু পাব লাগিবই কথা শুনি অৰ্জুন ৰৈ নাথাকিলা গান্ধী ভাতে লৈ অৰ্জুন হেৰৈ গন্ধৰ্বসকল এই দুৰ্যোধনৰ বাবে মই
আহিছোলাই পিছে মই কোন জানা পাণ্ডু ৰজাৰ পুত্ৰ মই বীৰ ধনঞ্জয় ও দুৰ্যোধনক মুক্তি কৰি দিয়া এতিয়াই অনহলে জমঘৰক পঠাম এতিয়াই দুৰ্যোধনৰ বাবে মই আহিছোলাই পাণ্ডু ৰজাৰ পুত্ৰ মই বীৰ ধনঞ্জয় ও দিয়া অনহলে জমঘৰক দুৰ্যোধনৰ বীৰ কথা শুনি সকলোৱে হৈ আচৰিত ভৈলা অৰ্জুনক চাই পাছে কি কলা তুমি সেই পঞ্চ পাণ্ডৱৰ ৩ নম্বৰ ভাতৃ অৰ্জুন এই নকৰো যুদ্ধ আমি দুৰ্যোধনক এহে মুক্তি কৰি দিল কিনু ভাগ্য আজি আমার এহে দেখি লোহাই অৰ্জুনৰ কাৰণে দুৰ্যোধনে জীৱন দান পালে তেতিয়া লাজ পাই দুৰ্যোধনে অৰ্জুনক কলে হেৰা অৰ্জুন তোমাৰ বাবে আজি মই জীৱন দান পালো গতিকে তোমাক আজি এটা মই উপহাৰ দিব বিচাৰো Hey Arjun, hey, bulay muk, hoy ako kay na. Kotha khuni koi pasay roja durju.
কথা শুনি কৈ পাছে ঠিক আছে অৰ্জুন তুমি আজি নোলোৱা নাই যদিহে কেতিয়াবা তোমাৰ প্ৰয়োজন হয় যদিহে কেতিয়াবা তোমাৰ প্ৰয়োজন হয় তেতিয়াই মোৰ পৰা তুমি সেই উপহাৰটো তুমি লৈ যাবা আহি বুলি দুয়োজন এৰা এৰি হইলা আতাই অনন্তরে পাশে ও হয় আতাই অনন্তরে পাশে ও হয় ও বনবাসৰ শেষে পাণ্ডৱ গৃহ কৱাখিল হেৰৈ কৌৰৱসকল ও ৰাজ্য ধন দিয়া বুলি ৰাজ্য ধন দিয়া বুলি এই কথা শুনি দুৰ্যোধনে ও পাণ্ডৱক হেৰৈ পাণ্ডৱসকল বিনা যুদ্ধে ৰাজ্য নিদিম বিনা যুদ্ধে ৰাজ্য নিদিম কথা শুনি পাণ্ডৱে কোঠাত জ্বলিলা কৌৰৱৰ সংগে মহা এদিন কৰি যুদ্ধ 9 দিন পাৰ 9 দিনে কৌৰৱ বনে পৰাজয় 9 দিনে কৌৰৱ বনে তাকো দেখি দুৰ্যোধনে হৈ আচৰিত ভৈলা ভীষ্ম বীৰক চাই পাছে শুনা পিতামহ ভীষ্ম তুমি হেন কৌৰৱৰ সেনাপতি থাকোতে আজি 9 দিন যুদ্ধত 9 দিনে কৌৰৱৰ পৰাজয় হল বুজিছো তোমাৰ চক্ৰান্ত তুমি দেখাতেই কৌৰৱৰ পক্ষ লৈ আছা তলে কিন্তু পাণ্ডৱকেই সহায় কৰি আছা শুনা পিতামহ ভীষ্ম অহাকালি কুৰুক্ষেত্ৰৰ 10ম দিনৰ যুদ্ধ এই 10ম দিনৰ যুদ্ধত তোমাৰ লগত থকা সেই বিশেষ পঞ্চপদ বানেৰে পঞ্চ পাণ্ডৱক এটি এটিকৈ নিধন কৰিব লাগিব এয়া দুৰ্যোধনৰ আদেশ কথা শুনি ভীষ্ম বীৰে মৌন নহয় একো নামাতিয়া ভীষ্মই ৰবা পিতামহ ভীষ্ম তোমাৰ লগত থকা সেই বিশেষ পঞ্চপদ বান মোৰ
মোৰ হাতত দিয়া কাৰণ কাৰণ তোমাক মই অকণো বিশ্বাস নকৰোঁ যদি যদি ৰাতিৰ ভিতৰতে হৰ যায় পাণ্ডৱৰ হাতত পৰে নে কি কোৱা পিতামহ ভীষ্ম হৰলৈ দুৰ্যোধনে অগৃহ কোৱা আৰু এই কথা অন্তৰ্যামী নাৰায়ণে ওই অর্জুন কসাই কৃষ্ণ ভুলিলাম সাল মনত আছেনে তোমার কথা দুৰ্যোধনৰ ও সখী মনত আছেনে তোমাৰ কথা দুৰ্যোধনৰ মনত আছেনে সখী ধনঞ্জয় কিবা এটা দিম বুলি কৈছিল দুৰ্যোধনে মনত আছেনে তোমাৰ বনৰ মাজতে মনত আছে আৰু সখী ধনঞ্জয় এই পঞ্চপাত বান আছে দুৰ্যোধনৰ হাত আনিবলৈ যোৱা দুৰ্যোধনৰ কাষে বললৈ যোৱা কাষে মনত আছে কথা শুনি অৰ্জুন ৰৈ নাথাকিলা কৃষ্ণক প্ৰণাম কৰি অৰ্জুন কৃষ্ণৰ আদেশ পাই বীৰ ধনঞ্জয় দুৰ্যোধনৰ কাষে চলি যায় দুৰ্যোধনৰ কাষে চলি তুমি এইটো কৈছিলা
ওহ কিবা এটা দিম বুলি ও তোমাৰ জানো আছে নে মনত আছে নে এই দুর্যোধনে বলে অর্জুন কি লাগে কিন্তু মনত রাখিবা অর্জুন মনত রাখিবা বিনা যুদ্ধে রাজ্য নিদিম বিনা যুদ্ধে রাজ্য নিদিম তেতিয়া অৰ্জুনে কৈছিল মোকো নালাগে বিনা যুদ্ধে ৰাজ্য মই তোমাৰ পৰা বিনা যুদ্ধে ৰাজ্য বিচাৰি অহা নাই মই মাত্ৰ আহিছো তোমাৰ লগত থকা সেই বিশেষ পঞ্চপাদবান বিচাৰি ইয়াৰ বাহিৰেই মোক একোকে না আচৰিত হৈ দুৰ্যোধনে সেই কথা শুনি দুৰ্যোধনে চিন্তা কৰি মনে কিনো পাকত পৰি গলো মই এই অহংকাৰে মত্ত হৈ লাগে দিম বুলি কথাতে বন্দী হলো অহংকাৰে হৰাণী দুৰ্যোধনে হয় অৰ্জুনক আতয় অনন্তৰে পাছে আতয় অনন্তৰে পাছে কৃষ্ণই মনে মনে ভাবে পিতামহৰ লগত যুদ্ধ কৰাটো ইমান সহজ নহয় গতিকে ইয়াৰ অন্যত উপায় মই কৰিবই লাগিব নাৰীৰ লগত পিতামহে যুদ্ধ নকৰে গতিকে অহাকালি শ্ৰীখণ্ডিক প্ৰথম মই এই পিছদিনা ৰাতিপুৱাই অৰ্জুনৰ শ্ৰীখণ্ডিক পঠাই দিলা শ্ৰীখণ্ডিক পঠাই দিলা আৰু এইফালে অৰ্জুনে বিষাদিত মহলে বিৰোধনঞ্জয়ে কুৰুক্ষেত্ৰে চলি যায় কুৰুক্ষেত্ৰে চলি যায়
সঙ্গে কি মতে যুঁজিব পিতামহৰ সঙ্গে কি মতে যুঁজিব মনে মোৰ লাগিছে শংকা মনে মোৰ লাগিছে শংকা মনে মোৰ লাগি শংকা মৰে মোৰ ও মনৰ বেজাৰে শিখন্দিৰ সংগে বন্ধে আছে চলি যায় বন্ধে কিছু দূৰৰ পৰা ভীষ্ম পিতামহে কিছু দূৰৰ পৰা ভীষ্ম পিতামহে শিখন্দিক দেখা পায় মনে মোৰ লাগি ও শিখন্দিক দেখি বিস্ময় এই অস্ত্ৰ সামৰি যুদ্ধ নকৰো বুলি যুদ্ধ নকৰো বুলি ও হেন কালে শিখন্দিয়া প্ৰহাৰিলা সেই ঘৰ ভীষ্ম বীৰে ও তাকো দেখি শ্ৰীকৃষ্ণই আচৰিত ভিলা অৰ্জুনক চাই পাছে শুনা সখী ধনঞ্জয় তোমাৰ বিপৰীত পক্ষ ভীষ্ম বীৰে শিখন্দিৰ বাণ হাতেৰে ধৰি দুখণ্ড কৰিলে আৰু তুমি নীৰৱ দৰ্শক হৈ চাই আছা